লামডিং সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে এটা ভাল জনসমৰ্থন আদায় কৰে। আপোনালোকে জানে প্ৰতিটো নিৰ্বাচনত তেওঁ সেই সমৰ্থনটো ৰাইজে দেখায় আৰু তাৰ বিনিময়ত ৰাইজক আমাৰ দলে, আমাৰ চৰকাৰে, আমাৰ বিধায়কে যিখিনি দিব পাৰে সেইখিনি দিছে। তাৰ প্ৰতি মানুহৰ আস্থা আছে। এই প্ৰচণ্ড গৰমত যেতিয়া মানুহ বহি থাকিব তেতিয়া বুজিব লাগিব যে আমাৰ প্ৰতি আস্থা আছে আৰু যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকো লাহে লাহে সমাধান কৰাৰ পথত গৈছে। বিভিন্ন উন্নয়নমূলক কামবিলাক ইয়াত হৈছে আৰু ভৱিষ্যত দিনত আৰু উন্নয়নমূলক কাম কৰাৰ পৰিকল্পনা মোৰ আৰু বিধায়ক ডাঙৰীয়াৰ আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সেইকেইটা অৱগত কৰিছোঁ। এই কথাবিলাক মাননীয় ৰাইজে জানে আৰু সেইকাৰণে লামডিঙত মই ভাবোঁ নিৰংকু আমি সংখ্যাগৰিষ্ঠতা পাম। ইতিমধ্যে 5গৰাকী ৱাৰ্ড মেম্বাৰ এটা পঞ্চায়ততে জিকিলে। বাকী যি 4টা জিলা পৰ্যায়ত আছে আটাইকেইটা জিলা পৰ্যায়ত জিকিব বুলি আমি ভাবিছোঁ। মাইনৰিটি কথাটো মাইনৰিটি মেজৰিটি নহয়, কিন্তু মাইনৰিটি মানুহৰ মাজত বিজেপিৰ প্ৰতি এটা ফিয়াৰ চাইক'চিছ বঢ়াই দিছে। আমি কৈ আছোঁ যে তেওঁলোকক বিজেপি হিন্দু পাৰ্টি, হিন্দু আইডিঅলজি পাৰ্টি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক কৈছে আৰু বহুত অপপ্ৰচাৰ কৰিছে। তেওঁলোকৰ মনত সেই ভয় ভাৱটো আছে। আমি মাইনৰিটি মানুহ কৈছোঁ, যদি ভাৰতীয় সংবিধানৰ প্ৰতি বিশ্বাস ৰখা, ভাৰতীয় সত্তাটোৰ প্ৰতি বিশ্বাস ৰখা, আমাৰ কামৰ প্ৰতি বিশ্বাস ৰখা, আমি ভোটটো দিয়ক আৰু তাৰ ফল আমি পাইছোঁ। তেওঁলোকে আজিৰ তাৰিখত এই কথাটোত তেওঁলোকে বিশ্বাস কৰিছে আৰু বিগত যি লোকসভা নিৰ্বাচনত আছে, লোকসভা নিৰ্বাচনতো বহুত মাইনৰিটি মানুহে ভোট দিছে আৰু মই আশা কৰিম যে এইবাৰো আমাক ভোট দিব। মই এই কথাটো নাভাবোঁ যে ভোটটো নিদিয়ে, ভোট দিব, কিন্তু ক'ৰবাতো অকণমান আলোচনা হৈছে। চিম্পল কথা এটা ভাবক, মুখ্যমন্ত্ৰীয়ে অন ৰেকৰ্ড কথাটো কৈ আছে। এনেকুৱা নহয় যে ৰেকৰ্ড নোহোৱাকৈ কথাটো কৈছে। গৌৰৱ গগৈ গৈছে নে নাই কথাটো এতিয়া ক্লিয়াৰ কৰিলে SITতো ওলাবই। এই এটা ক্লু পাইছে কাৰণেতো কোৱা হৈছে, নহ'লে ক'ব পাৰে নেকি? কালি যদি নহয় বুলি কৈ দিয়ে কি হ'ব? SIT যদি নোলায় ডেফিনেটলি SITত ওলাব। কাৰণ কেলৈ ইমানখিনি কথা কোৱাৰ পিছত এই কথা বুজিব লাগিব যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰাটো হয়, তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীবিলাক ভাৰতীয় নাগৰিক নোহোৱাটো হয়। তাৰ জবাবটো আচলতে দিব লাগে আৰু ইণ্টাৰেষ্টিংলি এই সময়টো মিলি গ'ল কাৰণে মানুহে ভাবিছে যে এই সময়ত কথাটো ওলাইছে। গৌৰৱ গগৈ এজন ৰেছপনচিবল MP, তেওঁ কথাবিলাক ক্লিয়াৰ কৰিলে ভাল। তেওঁ পলিটিক্স কৰি থাকিব নালাগে। এতিয়া তাত ভাৰতীয় মানুহে পাকিস্তান শব্দটো একদম ভাল নাপায়, যিসকলে একেবাৰে ভাল নাপায়, যিকোনো ইভেন মুছলিম মানুহ, ইছলামিক মানুহ ভাল নাপায় এই কথাটো। আমি কৈছোঁ ইছলাম বুলি ক'লেতো পাকিস্তানী ছাপৰ্টাৰ হ'ব, এনেকুৱাটো কথা হ'ব নোৱাৰে। তেওঁলোকেও বহুত বেয়া পাইছে এই কথাটো। মানুহে যে ভাবে যে আমি যে ভাবি দিওঁ কেতিয়াবা মানে আমি ধৰ্মীয় কথা, সেইবিলাক আমি নাভাবোঁ। সেইকাৰণে আপোনালোকক মই কথাটো শব্দটো এইকাৰণে ক'ব লগা হ'ল যে যাক লৈ পেলাই তেওঁ ৰাজনীতি কৰিম বুলি ভাবিছে, তেওঁলোকে যেতিয়া ৰিজেকশ্যন কৰিছে, আচলতে এই কথাটো অলপ চেঞ্চিটিভ। সেইকাৰণে মই বেছি আগ নবঢ়াওঁ। মই ভাবোঁ যে SITলৈও আমি অপেক্ষা কৰিব পাৰোঁ অথবা গৌৰৱ গগৈ নিজেও ক্লিয়াৰ কৰি দিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।